নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে আগতক যি লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তিৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 2 তাৰিখৰ পৰা সেই সম্পৰ্কে এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকৰ কাৰণে আগবঢ়াব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বহুদিনৰ অপেক্ষাৰ অন্ত পেলাই চৰকাৰে যি বিজ্ঞাপন মুকলি কৰি দিলে আৰু সেই বিজ্ঞাপনৰ এটা বিষয় খুব গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয় ভুল কৰিলে হয়তো আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে বা সিলেকশ্যনত নাম আহিলে আপোনালোকৰ হয়তো ৰিজেক্ট কৰিব পাৰে বা হয়তো নাম নাহিব পাৰে গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে গুৰুত্ব সহকাৰে চাব কথাটো হ'ল যে বহুদিনৰ প্ৰতীক্ষাৰ অন্ত পেলাই বহু কষ্ট কৰাৰ ফলত প্ৰাৰ্থীসকল বহু অপেক্ষাৰত আছিল এই লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী যি শিক্ষক নিযুক্তি তাৰ কাৰণে বিজ্ঞাপন কেতিয়া মুকলি কৰি দিব আৰু বহুতো আবেদন নিবেদন কৰাৰ পিছত হয়তো তাৰ পিছত চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিলে আৰু এই বিজ্ঞাপনত যিখন বিজ্ঞাপন প্ৰকাশ পালে সেইদিনা লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী তাত বহুতো বিষয় এবাৰ সন্নিবিষ্ট কৰা হৈছে নতুন গতিকে আপোনালোকে যদি এবাৰ আগৰ প্ৰচেছ মতে আবেদন কৰে হয়তো আপোনালোকৰ নাম নাহিব পাৰে ৰিজেক্ট হ'ব পাৰে এতিয়া কথাটো হ'ল যে বহুতৰে 50% নথকাৰ কাৰণে বেটাৰমেণ্ট দি মাৰ্কবোৰ ইনক্ৰিজ কৰে ইমান দিনে এই বেটাৰমেণ্টৰ জৰিয়তে বহুতে চাকৰি পাই আহি আছিল এইবাৰো পাব কিন্তু এইবাৰ এটা নতুনকৈ বিষয় সন্নিবিষ্ট কৰা হৈছে আৰু সেই বিষয়টোৱে মই ক'ব বিচাৰিছো যোৱা যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হৈ গৈছিল সেই নিযুক্তি প্ৰক্ৰিয়াবোৰত বহুতে বেটাৰমেণ্ট দি মাৰ্ক ইনক্ৰিজ কৰি সেই চাৰ্টিফিকেট আবেদন সেই চাৰ্টিফিকেটৰ জৰিয়তে চাকৰি পাই আহি আছিল এতিয়া কথাটো হ'ল যে এইবাৰ যি নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 2 তাৰিখৰ পৰা সেই আবেদন প্ৰক্ৰিয়াত যিসকল প্ৰাৰ্থীয়ে বেটাৰমেণ্টৰ মাৰ্ক ইনক্ৰিজ কৰি যিসকলে চাকৰি কৰিম বুলি ভাবি আছে সেইসকল প্ৰাৰ্থীয়ে এটা ভুল কৰিব নালাগে যে তেওঁলোকে যিসকলে মানে বহুতবাৰ বেটাৰমেণ্ট দিছে অৰ্থাৎ ধৰি লওক এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰলৈকে বা বহুবাৰ দিব পাৰে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ এই কাৰণে যে আপোনালোকে এইবাৰ এই যি এক্সাম নিযুক্তিৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব তাত যাতে আপোনালোকে বহুত কেইখন বেটাৰমেণ্ট মাৰ্কশ্বিট আপলোড নিদিয়ে আৰু যদিহে আপোনালোকে বহুত কেইখন বেটাৰমেণ্ট মাৰ্কশ্বিট আপলোড দিয়ে তেতিয়াহ'লে হয়তো আপোনালোকৰ নামটো ৰিজেক্ট হ'ব বা আপোনালোকৰ এপ্লিকেশ্যনৰ পৰা আপোনালোক ৰিজেক্ট কৰি দিব আৰু তেতিয়া আপোনালোকৰ সিলেকশ্যন প্ৰক্ৰিয়াত নাম নাহিব আপোনালোকে যিকেইখন এক্সাম দিছে তাৰ ভিতৰত এখনে আপোনালোকে মাৰ্কশ্বিট আপলোড দিব লাগিব যদি আপোনালোকে যিকেইখন মাৰ্কশ্বিট আপলোড মানে কি পাইছে বেটাৰমেণ্ট এক্সাম দি গোটেইকেইখনেই দিয়ে তেতিয়াহ'লে আপোনালোকৰ নাম সিলেকশ্যনত নাহিব আৰু আপোনালোকৰ চাকৰিৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব গতিকে আপোনালোকে এইটো ভালদৰে গুৰুত্ব সহকাৰে চাব লগতে যিসকল প্ৰাৰ্থীয়ে আগৰ যি হায়াৰ ছেকেণ্ডাৰীৰ ছাবজেক্ট আছিল অৰ্থাৎ আপুনি ৰেগুলাৰ যি ছাবজেক্ট লৈছিল সেই ছাবজেক্টৰ বাহিৰে যদি আপোনালোকে বেলেগ ছাবজেক্ট লৈ কিনে বেটাৰমেণ্ট মাৰ্ক ইমপ্ৰুভ কৰিছিল তেতিয়াহ'লে আপোনালোকে সেই মাৰ্কশ্বিটখন আপলোড দিব নোৱাৰিব অৰ্থাৎ আপোনালোকৰ পুৰণা যিখন মানে কি ৰেগুলাৰৰ মাৰ্কশ্বিট আছিল সেইখন মতে সেম হ'ব লাগিব ধৰি লওক আপোনালোকৰ এডুকেশ্যন আছিল যদি আপোনালোকে এডুকেশ্যনত মাৰ্ক ইনক্ৰিজ নকৰি সাইকোলজিত ইনক্ৰিজ কৰিছে তেতিয়াহ'লে আপোনালোকৰ সাইকোলজি মাৰ্কটো ইনক্ৰিজ নহ'ব আৰু আপোনালোকে যদিহে সেই মাৰ্কশ্বিটখন আপলোড দিয়ে সাইকোলজিৰ মাৰ্কটো ধৰি কিনে তেতিয়াহ'লে আপোনালোকৰ নামটো সিলেকশ্যনত নাহিব বা আপোনালোক ৰিজেক্ট কৰিব গতিকে যিসকল প্ৰাৰ্থীয়ে বেটাৰমেণ্ট দি মাৰ্ক ইমপ্ৰুভ কৰিছিল বা ইনক্ৰিজ কৰিছিল তেওঁলোকৰ কাৰণে তেওঁলোকে এইটো মানে ভুল নকৰিব আপোনালোকৰ সেম ছাবজেক্ট হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰীত ৰেগুলাৰ যিকেইখন ছাবজেক্ট আছিল এইবাৰো আপোনালোকৰ যি বেটাৰমেণ্ট বা ইমপ্ৰুভমেণ্ট নামত যিকেইখন ছাবজেক্ট আছিল সেম হ'ব লাগিব আৰু আপোনালোকে দুখন বা তিনিখন আপোনালোকে আপলোড দিব নোৱাৰিব এখনেই দিব লাগিব
গতিকে এই দুটা ভুল আপোনালোকে নকৰিব বেটাৰমেণ্টৰ ক্ষেত্ৰত যিসকলে এক্সাম দি মানে কি চাকৰি কৰাৰ কাৰণে আশাৰে বাট চাই আছিল আপোনালোকে এই দুটা ভুল নকৰিব আৰু আপোনালোকে জানে যে এইবাৰ যেহেতু টেট বেচিছ হৈ গৈ আছে গতিকে আপোনালোকে একাডেমিক মাৰ্কৰ বহুত বেছি প্ৰয়োজন নাই গতিকে এইটো ভুল কৰিলে আপোনালোকে হয়তো বঞ্চিত হ'ব তাৰ কাৰণে আপোনালোকে পিছত আবেদন নিবেদন কৰিও কিন্তু আপোনালোকে সুফল নাপাব গতিকে এইটো দুটা কথা মনত ৰাখিব সেম সাবজেক্ট হ'ব লাগিব আৰু আপোনালোকৰ বেটাৰমেণ্টৰ বা ইম্প্ৰুভমেণ্ট আপোনালোকে এখনে মাৰ্কশ্বিট আপলোড দিব লাগিব অৰ্থাৎ আপোনালোকৰ দুখন হ'ব এখন ৰেগুলাৰৰ থাকিব আৰু এখন যিকোনো এখন বেটাৰমেণ্টৰ গতিকে আপোনালোকে এইটো ভুল নকৰিব আৰু সেম সাবজেক্ট বুলি ক'লে বহুতে কি কৰে বেলেগ বেলেগ সাবজেক্ট লৈ কিনে মাৰ্কটো ইম্প্ৰুভ কৰে আৰু তেনেকৈ আবেদন কৰি আহি আছিল কিন্তু এইবাৰ সেইটো নহ'ব হায়াৰ ছেকেণ্ডাৰীত যিকেইখন সাবজেক্ট আছিল তাৰ ভিতৰতে আপোনালোকে মাৰ্কটো ইনক্ৰিজ কৰা হ'ব লাগিব আৰু তেতিয়া আপোনালোকৰ একচেপ্ট কৰিব কিন্তু তাৰ বাহিৰে আপোনালোকে বেলেগ সাবজেক্ট যদি আবেদন কৰে তেতিয়া আপোনালোকক ৰিজেক্ট কৰিব গতিকে এই দুটা কথা আপোনালোকে ভালদৰে মন দিব আৰু যিদিনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকে আবেদন কৰাৰ সময়ত যথেষ্ট গুৰুত্ব সহকাৰে চাব ভুল নকৰিব ভুল কৰিলে হয়তো আপোনালোকে পিছত বিপদ হ'ব পাৰে এইখিনিয়ে বহুতে সুধি আছিল যে বেটাৰমেণ্টৰ কি হ'ব আগৰবাৰত কিন্তু এনেকুৱা মানে বিষয়বিলাক বেছিকৈ দিয়া নাছিল কিন্তু এইবাৰ অলপ মানে কি বহুত বেছি গুৰুত্ব দিয়া হৈছে এইবিলাক বিষয়ৰ ওপৰত বহুতে মানে কি বেলেগ বেলেগ মাৰ্কশ্বিট আপলোড দিছিল বেলেগ বেলেগ সাবজেক্ট থকা কিন্তু এইবাৰ সেইটো নহ'ব গতিকে আপোনালোকে এইটো ভুল নকৰিব আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিয়ে ধন্যবাদ